নমস্কাৰ আজি 12 ডিসেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ হিন্দুৱে জন্ম নিয়ন্ত্ৰণ কৰিলে নিজ দেশতেই সংখ্যালঘু হ'ব এবাৰ হৰপ হৈ পৰিছে শিকা শৰ্মাই ফেসবুকৰ এটা পোষ্টত তেওঁ কৈছে যে মোৰ সন্তান তিনিটা হিন্দুৱে জন্ম নিয়ন্ত্ৰণ নকৰিব কমেও তিনিটা সন্তান জন্ম দিয়ক নহলে আমি নিজৰ দেশতেই সংখ্যালঘু হৈ পৰিম অসমীয়াক ইজৰাইলৰ পৰা শিকিবলৈ আহ্বান জনালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ বিতৰ্কত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মঙ্গলবাৰে শহীদ দিৱসৰ ভাষণত হিমন্তই কয় বহিৰাগতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈও জিয়াই থকাৰ ক্ষেত্ৰত ইজৰাইলৰ পৰা অসমে শিক্ষা ল'ব লাগিব বাংলাদেশ ম্যানমাৰ আৰু পশ্চিম বংগৰ সৈতে অসমৰ ঐতিহাসিক সংযোগৰ কথা উল্লেখ কৰি তেওঁ অসমৰ অসুৰক্ষিত সীমান্তৰ বিষয়ে আলোকপাত কৰে শৰ্মাই ৰাষ্ট্ৰক শক্তিশালী আৰু জনসাধাৰণৰ সুৰক্ষা প্ৰদানৰ বাবে জ্ঞান বিজ্ঞান প্ৰযুক্তি আৰু সাহসৰ ওপৰত গুৰুত্ব আৰোপ কৰে 1985 চনত স্বাক্ষৰিত অসম চুক্তি থকা সত্ত্বেও অসমীয়াৰ বিৰুদ্ধে থকা ভাবুকিৰ কথা উল্লেখ কৰে তেওঁ আঙুলিয়াই দিয়ে যে 12খনতকৈও অধিক জিলাত অসমীয়া মানুহ সংখ্যালঘু হৈ পৰিছে আৰু বেদখল অব্যাহত আছে ৰাজ্যৰ ভিতৰৰ একাংশই তেনে শক্তিক সমৰ্থন কৰি অসমীয়াক দুৰ্বল কৰি তুলিছে বুলি হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে অসমৰ মিয়া মুছলমান সনাতনী হিন্দুৰ ঘূৰ শত্ৰু অসমৰ মিয়া মুছলমানৰ বিৰুদ্ধে হৰপ হৈ পৰিছে শিকা শৰ্মাই কৈছে মিয়া আৰু মিয়া এটা সময়ত মই মিয়াবোৰক অতি ভাল বুলি বিভিন্ন সংবাদ মাধ্যমত কৈছিল কাৰণ মই তেতিয়া তেওঁলোকৰ ভিতৰখন বুজি পোৱা নাছিল এতিয়া মিয়া এখোপাই মোৰ ভিডিঅ'বোৰ প্ৰচাৰ কৰি আছে য'ত মই মিয়া মুছলমানৰ প্ৰশংসা কৰিছিল কিন্তু মই মিয়াৰ প্ৰকৃত স্বৰূপ গম পালো যোৱা লোকসভা ইলেকশ্যনৰ প্ৰচাৰৰ সময়তে নিৰ্বাচনী প্ৰচাৰৰ বাবে মিয়া আৰু আন মুছলমান এৰিয়া দিনে নিশাই ঘূৰি ফুৰি মোৰ যি ভয়ংকৰ অভিজ্ঞতা হ'ল তাৰ পাছত মোৰ আগতে কোৱা সকলো কথাই ভুল বুলি প্ৰমাণিত কৰিলে গতিকে মই আগতে মিয়াক প্ৰশংসা কৰা পুৰণি ভিডিঅ'বোৰ দেখুৱাই একো লাভ নাই মিয়াক ভালদৰে চিনিলো লোকসভা ইলেকশ্যনৰ প্ৰচাৰৰ সময়তে গতিকে মই আগতে মিয়াৰ সপক্ষত কোৱা প্ৰতিটো কথাই ভুল আছিল মিয়াক সহানুভূতিৰে চোৱাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল মিয়াৰ প্ৰতি মানৱীয়তা প্ৰকাশ কৰাটো মোৰ অপৰাধ আছিল মিয়াক নিজৰ ককাই ভাই বনি বুলি ভবাটো মোৰ দুখ আছিল মিয়া হিন্দুৰ আপোন হ'বই নোৱাৰে সংবিধান আৰু সাংবিধানিক পৰম্পৰাৰ পৰিৱৰ্তে বিজেপিৰ প্ৰতিহে নিষ্ঠাৱান উপৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ বিৰুদ্ধে উত্থাপিত অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত এই মন্তব্য কৰিছে মল্লিকাৰ্জুন খাৰ্গে গা বিৰোধিতা কৰাৰ পূৰ্বেই এবছৰ 9 মাহ সময় মোক কাৰাৰুদ্ধ কৰি ৰাখিছিল কা আমি আজিও নামানো কা ভাৰত চৰকাৰেহে গৃহীত কৰিছে অসমীয়া মানুহে কা মানি লোৱা নাই কা গৃহীত হোৱাৰ 5 বছৰত বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া অখিল গগৈয়ে কৈছে কা বিৰোধিতা কৰাৰ বাবেই মই এটা বছৰ 9টা মাহ মই জেলত আছিল অখিল গগৈক হিন্দু লোকৰ বিৰোধী বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ অখিল গগৈৰ বিৰুদ্ধে হৰপ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী শৰ্মাই কৈছে অখিল গগৈয়ে এতিয়া মিয়া অঞ্চলত গৈ প্ৰচাৰ আৰম্ভ কৰিছে অসম চৰকাৰৰ কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটৰ প্ৰথম সিদ্ধান্ত অসমত আধাৰ কাৰ্ডৰ নামভৰ্তিৰ এছঅপি আধাৰ কাৰ্ডৰ বাবে এছঅপি জাৰি কৰিছে অসম চৰকাৰে অসমত আধাৰ আবেদনকাৰীসকলৰ সত্যতা নিশ্চিত কৰিবলৈ কেবিনেটে অসমত আধাৰ কাৰ্ডৰ নামভৰ্তিৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলৰ অধীনত নতুন এছঅপি ৰূপায়ণৰ প্ৰস্তাৱত অনুমোদন জনাইছে এছঅপিৰ মুখ্য দিশসমূহ হৈছে এছঅপি ৰূপায়ণৰ বাবে সাধাৰণ প্ৰশাসন বিভাগ সমন্বয়কাৰী বিভাগ ৰাজ্য চৰকাৰে দাখিল কৰা নথিপত্ৰসমূহ পৰীক্ষা কৰিব আৰু প্ৰাপ্তিৰ 45 দিনৰ ভিতৰত সেইসমূহ UIDAI লৈ অনলাইন যোগে প্ৰেৰণ কৰিব অতিৰিক্ত জিলা আয়ুক্তসকলে জিলা পৰ্যায়ত
আধাৰ নামভৰ্তি প্ৰমাণীকৰণ তদাৰক কৰিব আনহাতে চক্ৰ বিষয়াসকলে ৰাজচক্ৰ পৰ্যায়ত প্ৰমাণীকৰণৰ বাবে দায়বদ্ধ হ'ব চক্ৰ বিষয়াৰ দ্বাৰা নিযুক্ত পৰিদৰ্শন বিষয়াসকলে আবেদনকাৰীসকলে অসম ৰাজ্যত এনআৰচিৰ বাবে আবেদন কৰিছে না নাই তাৰ নিশ্চিত কৰিব লাগিব পৰিদৰ্শন বিষয়াসকলে দাখিল কৰা ঠিকনাত আবেদনকাৰী বাস কৰে নে নাই পৰীক্ষা কৰিব লাগিব ৰাজ্যখনত সেৱা আগবঢ়োৱা চৰকাৰী বিষয়াসকলৰ বাবে এনআৰচি আবেদনৰ প্ৰয়োজনীয়তা প্ৰযোজ্য নহ'ব কেবিনেটৰ আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজহুৱা অনুষ্ঠানৰ বাবে ভূমিৰ মালিকী স্বত্ব সহজীকৰণ নামঘৰ ধৰ্মীয় অনুষ্ঠান আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ দৰে অব্যক্তিগত ন্যায়িক প্ৰতিষ্ঠানে মিছন বসুন্ধৰা 3.0ৰ অধীনত ভূমি আবণ্টনৰ বাবে আবেদনৰ হেতু কেবিনেটে সমবায় পঞ্জীয়ন আইনৰ অধীনত নৱীকৰণ মাচুল ৰেহাইৰ অনুমোদন জনাইছে যোৱা 3 বছৰৰ এডিটৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰমাণপত্ৰৰ প্ৰয়োজনীয়তাও এনে ক্ষেত্ৰত ৰেহাই দিয়া হ'ব কেবিনেটৰ আন এটা সিদ্ধান্ত খাজনা পৰিশোধৰ সুবিধা এতিয়াৰ পৰা খাজনা দিয়াৰ দুটা পদ্ধতি থাকিব এটা অনলাইন এটা অফলাইন অনলাইনত খাজনা পৰিশোধৰ ক্ষেত্ৰত সাধাৰণ ভূমি মালিকসকলে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি গুৰুত্ব দি কেবিনেটে পূৰ্বে প্ৰচলিত প্ৰণালী অনুসৰি মেনুৱেল ৰচিদৰ সৈতে খাজনা পৰিশোধতো অনুমোদন জনাইছে চৰকাৰে কেবিনেটে অৱশ্যে ভূমি প্ৰশাসনৰ সংস্কাৰৰ স্বাৰ্থত পট্টাদাৰসকলক ই খাজনা পৰ্টেলত পৰিশোধৰ প্ৰক্ৰিয়া অব্যাহত ৰখাৰো অনুমোদন দিছে ঋণৰ ওপৰত ঋণ লৈ দেউলীয়া হৈ পৰিছে অসম হিমন্ত বিশ্ব শৰ্মাই 3 বছৰত মুঠ ধাৰ লৈছে 61,191 কোটি টকা 2024-25 বৰ্ষৰ বাজেটৰ ঘোষণা অনুসৰি বিত্তীয় বৰ্ষটোত ল'বলগীয়া ধাৰৰ পৰিমাণ 29,441 কোটি টকা ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকাল 2021-22ত আছে 12,667 কোটি টকাৰ ধাৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকাল 2022-23ত আছে 23,915 কোটি টকাৰ ধাৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকাল 2023-24ত আছে 24,619 কোটি টকাৰ ধাৰ তিনিটা বছৰত বিগত মাৰ্চলৈকে মুঠ ধাৰ হৈছে 61,191 কোটি টকা বাজেট অনুসৰি ধাৰ ললে হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ 4টা বছৰত মুঠ হলগৈ 90,632 কোটি টকাৰ ধাৰ অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে 15ৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত নতুনকৈ কৰিব লাগিব অৰুণোদয় আঁচনিৰ বাবে পঞ্জীয়ন নকৰিলে বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা যিসকল আগৰ পৰাই অৰুণোদয় আঁচনি লাভ কৰি আছে সেই পুৰণি হিতাধিকাৰীয়েও নতুনকৈ পুনৰ আবেদন কৰিব লাগিব নহলে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদানীৰ বাবেহে কাম কৰে এইবাৰ সৰব হৈ পৰিছে কংগ্ৰেছৰ নেত্ৰী সুপ্ৰিয়া শ্ৰীনেতে কৈছে নৰেন্দ্ৰ মোদীয়ে আদানীক বচাবলৈ ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু সদন দুয়োটাকে বন্ধকত ৰাখিছে নৰেন্দ্ৰ মোদীয়ে ঘূৰি ফুৰি আদানীৰ বাবে চুক্তি লাভ কৰে নৰেন্দ্ৰ মোদীয়ে আদানীৰ বিমানত যাত্ৰা কৰি প্ৰচাৰ চলাইছিল আইন সলনি কৰি আদানীক বিমানবন্দৰ দিয়া হ'ল লোকচান কৰা কোম্পানীবোৰক অতি কম মূল্যত আদানীৰ হাতত গতাই দিয়া হৈছিল আদানীৰ কাৰণে বিত্ত মন্ত্ৰালয় আৰু নীতি আয়োগক আওকাণ কৰিলে আজি সমগ্ৰ বিজেপি আৰু মোদী চৰকাৰে কেৱল আদানীক বচোৱাতহে ব্যস্ত হৈ পৰিছে পৰীক্ষাতকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজহুৱা সভা বেছি গুৰুত্বপূৰ্ণ নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাৰ বাবে পিছুৱালে নৱম দশম শ্ৰেণীৰ ইউনিট টেষ্ট গোলাঘাট জিলাৰ এই কাণ্ডক লৈ সৰব হৈ পৰিছে বিদ্যুৎ শইকীয়া মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ অৱস্থা দেখি এতিয়া সজাগ হৈ পৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ মাহৰ মাৰ দেখি তিলে বেট মেলিছে বিহাৰত
লাগিলে নীতিশেই হওক মুখ্যমন্ত্ৰী, তথাপিও বিজেপিক নিবিচাৰে লালু প্ৰসাদ যাদৱে। নীতিশ কুমাৰ NDAৰ অংশীদাৰ হৈ থাকিলে, নৰেন্দ্ৰ মোদীৰ লগত থাকিলে মহাৰাষ্ট্ৰৰ দৰে নীতিশ কুমাৰেও হেৰুৱাব পাৰে মুখ্যমন্ত্ৰীৰ পদ।